হেল্ল' বন্ধুসকল, আজি আপোনালোক মই দেখুৱাম ভেন্দি খেতি আৰু এই ভেন্দি খেতিটো কেনে পদ্ধতিত কৰিব লাগে আৰু কি সাৰ প্ৰয়োগ কৰিব লাগে আমি সেই বিষয়ে অলপ আলোচনা কৰিম। আমি প্ৰথমে মাটিটো কেনেকুৱা মাটি হ'ব লাগে আমি এই বিষয়ে অলপ আলোচনা কৰোঁ যে মাটিটো আমি কেনেকৈ প্ৰস্তুত কৰিম। প্ৰথমে আমি যিটো খেতিত আমি এই ভেন্দি খেতিটো কৰিম, এই ভেন্দি খেতি কৰাৰ সময়ত আমি মাটিখন চাব লাগিব যে এইটো মাটিত কি আমি এইটো খেতিত কি পানী জমা হৈ থাকে নেকি। যদি পানী জমা হৈ থাকে তেনেকুৱা আমি এই খেতিটো কৰাটো আমাৰ নহ'ব, খেতি কৰিলে বেছি ভাল নহ'ব। আৰু যদি আমাৰ পানী ওলোৱাৰ সময়ত যদি কিবা ব্যৱস্থা থাকে আমি সেইটো যদি কৰিব পাৰোঁ তেনেকুৱা আমি এনেকুৱা খেতিটো কৰিব পাৰোঁ। যদি আপোনাৰ বেছিভাগ যদি ওখ ঠাই আছে, ওখ খেতি আছে, সেই ওখ খেতি কৰক, এনেকুৱা খেতি বেছি ভাল হ'ব। আৰু যিটো মাটি আপুনি চিলেক্ট কৰিছে, যে ধৰি লওক ওখ মাটি লৈছে আৰু য'ত পানী যদি আমাৰ জমা হৈ থকাৰ চান্স আছে তেনেহ'লে ওলোৱাৰ এটা ব্যৱস্থা কৰি দিব। আৰু যিটো মাটি আপুনি খেতি কৰিব এইটো মাটিত ভালদৰে আপুনি চহাই ল'ব লাগিব। আৰু ভালদৰে চহোৱাৰ সময়ত আপুনি যথেষ্ট পৰিমাণে আপুনি পচন সাৰ ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি ভালদৰে পচন সাৰ দিয়ে তেতিয়াহ'লে এই খেতিটো বহুত ধুনীয়া হ'ব। আৰু লগে আপুনি সেই পচন সাৰৰ সময়ত আপুনি কৰিব পাৰে, ৰাসায়নিক সাৰো ব্যৱহাৰ কৰিব পাৰে, যেনেকৈ আপুনি ছুপাৰ, ইউৰিয়া, DAP, পটাছ এনেকৈ আপুনি সাৰ ব্যৱহাৰ কৰিব পাৰে। যিহেতু এইটো খেতিত আপোনাৰ নাইট্ৰজেনটো বহুত প্ৰয়োজন হয়, এইটো খেতিত ভেন্দি খেতিত, সেইকাৰণে আপোনাৰ নাইট্ৰজেনটো অলপ বেছিকৈ দিব পাৰে। আপুনি এই খেতিটোত আপুনি যেতিয়া পূৰা সম্পূৰ্ণ আপুনি চহাই ভালকৈ একদম পূৰা খেতিটো তৈয়াৰ কৰিব, সেই সময়ত আপুনি আৰু এটা কথা জানিব লাগিব যে আপোনাৰ বীজটো কিমান পৰিমাণ আপোনাৰ খেতিটো ব্যৱহাৰ কৰিব লাগিব। যদি আপোনাৰ বীজটো যদি আপুনি প্ৰতি হেক্টৰত যদি জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত হয় তেনে প্ৰতি হেক্টৰত আপুনি 21 কিলোগ্ৰাম বীজ লাগিব। আৰু যদি আপুনি মে' মাহৰ পৰা জুলাই মাহৰ ভিতৰত হয় তেনেহ'লে সেইটো খেতিত 7 কিলোগ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োজন হয়। এতিয়া কথা হ'ল যে আমি বীজটো আনিলোঁ আৰু বীজটো আপুনি ভাল এটা জাতৰ আনিব লাগিব। আমি ডিছক্ৰিপশ্যনত আমি বহুতকেইটা জাতৰ নাম লিখি দিম, যদি আপোনালোকে পচন্দ হয় তেনেহ'লে খেতিটো কৰিব পাৰে, এনেকুৱা জাতৰ নাম আমি লিখি দিম। আৰু বন্ধুসকল, এই খেতিটো যে এইটো এটা গছৰ পৰা আনটো গছ আৰু এটা শাৰীৰ পৰা আনটো শাৰী কিমান ব্যৱধানত দিব লাগে এই বিষয়ে আমি অলপ জানিব লাগিব। তেতিয়া আপুনি যদি গ্ৰীষ্মকালৰ বাবে যদি এইটো গ্ৰীষ্মকালত বা বসন্তকালত যদি আপুনি খেতিটো কৰে তেনেহ'লে শাৰীৰ পৰা শাৰী আৰু গছৰ পৰা গছ প্ৰায় 30 চেণ্টিমিটাৰ দূৰত দিব লাগিব। আৰু যদি আপুনি বাৰিষা কালত কৰে বাৰিষা কালত কৰিলে আপুনি কি কৰিব লাগিব, শাৰীৰ পৰা শাৰী আপুনি 45 চেণ্টিমিটাৰ দূৰত ৰাখিব লাগিব আৰু গছৰ পৰা গছ 30 চেণ্টিমিটাৰ দূৰত ৰাখিব লাগিব। বন্ধুসকল, যদি এনেকুৱা পদ্ধতিত আপুনি খেতিটো কৰে তেনেহ'লে বহুত লাভ হ'ব, মই কৈ আছোঁ। আৰু যেতিয়া আপুনি বীজটো বজাৰৰ পৰা কিনি আনিব, এই খেতিত লগোৱাৰ আগত আপুনি প্ৰায় 24 ঘণ্টামান আপুনি পানীত তিয়াই ৰাখিব লাগিব বীজটো।
এই 24 ঘণ্টা তিয়াই ৰাখি তাৰ পাছত আপুনি হেৰি কৰিব লাগিব, এই খেতিটোত আপুনি যিটো গাঁত বনাব, এইটো গাঁতত আপুনি এটা এটাকৈ গুটি দি থৈ যাব লাগিব। আপুনি যেতিয়া গুটি পৰা সম্পূৰ্ণ খেতিত দিয়াৰ পাছত আপুনি হেৰি কৰিব, পাতলকৈ মাটি দি আপুনি ঢাকি দিব লাগিব। আৰু যদি আপুনি পচন সাৰৰ যদি থাকে তেন্তে আপুনি পচন সাৰ দি আপুনি ঢাকিব পাৰে, তেতিয়া আপুনি পচন সাৰৰ ঢাকিলে আৰু বেছি ভাল হ'ব। আৰু যদি আপুনি পচন সাৰ নাথাকে তেন্তে মাটিৰে আপুনি ঢাকি দিব ধুনীয়াকৈ। বন্ধুসকল, আমি এটা যি খেতি দেখুৱাই আছোঁ, আপোনাৰ চেম পদ্ধতিৰ খেতিটো কৰা হৈছে। আপুনি চাওক, ইয়াত আৰু এটা পদ্ধতি আমি ব্যৱহাৰ কৰা হৈছে, যিহেতু বাৰিষা কাল, এই বাৰিষা কালত আমি এটা পদ্ধতি মানে ইয়াত ব্যৱহাৰ কৰা হৈছে। এই পদ্ধতি হ'ল আপোনাৰ মালচিং পদ্ধতি। কিন্তু মালচিং পদ্ধতিতে আপুনি খেতিটো কৰিব পাৰে। চাওক, ইয়াত মালচিং পদ্ধতি কৰা হৈছে। এই মালচিং পদ্ধতি কৰিলে আপোনাৰ খেতিত বহুত লাভ হয়। এটা হ'ল আপোনাৰ ঘাঁহ বন গজিব নোৱাৰে। যদি আপুনি হেৰি কৰে, বাৰিষা কালত যদি আপুনি খেতি বোকা হৈ থাকে, খেতিত নামিব নোৱাৰে, সেইকাৰণে আপুনি যদি মালচিং দি কৰে তেতিয়া আপোনাৰ ঘাঁহ বনটো নহয়। আৰু এই ঘাঁহ বন যদি বেছি হৈ যায় তেতিয়া আপোনাৰ খেতিটো নষ্ট হৈ যাব। সেইকাৰণে আপুনি মালচিং পদ্ধতিৰ খেতিটো কৰিব পাৰে। চাওক, এইটো খেতিত আপোনাৰ মালচিং লগোৱা আছে আৰু খেতিও বহুত ধুনীয়া হৈছে। ইয়াত প্ৰায় 1 বিঘাৰ ওপৰত মাটিটো কৰিছে খেতি, প্ৰায় 1.5 বিঘামান হৈ যাব চাগে। এই খেতিটো বহুত ধুনীয়া খেতি হৈছে। আৰু এটা গছত প্ৰায় 4টা 3টা 5টা ভেন্দি লাগি আছে। বন্ধুসকল, আপোনালোকে এনেকুৱা পদ্ধতিত খেতিটো কৰক, আপোনালোকৰ লাভ বেছি হ'ব। এই পদ্ধতিটো বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া হৈছে পদ্ধতিটো, যিহেতু মালচিং লগাইছে। আৰু আপোনালোকে যদি মালচিং পদ্ধতিও খেতি কৰি, যদি মালচিং পদ্ধতি কৰে তেন্তে কৰিব পাৰে, আৰু যদি নকৰে নকৰিব পাৰে। যদি আপোনাৰ হেৰি হয় তেনেহ'লে আপোনাৰ খেতিখন ঘাঁহ হ'লে আপুনি বাছি দিব লাগিব। আৰু ঘাঁহটো হ'বই, এইটো খেতিত আপোনাৰ ঘাঁহ হ'বই, যিহেতু আপোনাৰ গোবৰ সাৰ বেছি থাকিব। আৰু ঘাঁহকেইটা যিকেইটা মানে হেৰি গজিব, সেইটো ফটককৈ ওখ হৈ যাব। সেই ওখ যিবিলাক মানে ঘাঁহ হ'ব, এইকেইটা আপুনি হেৰি বাছি দিব লাগিব, আৰু নহ'লে আপোনাৰ খেতিটো নষ্ট হৈ যাব। চাওক, এই খেতিটো বহুত ধুনীয়া লাগি আছে। এইটোত কিন্তু একদম ঘাঁহ বন নাই, একোৱে নাই, যিহেতু মালচিং লগোৱা আছে যে। এই মালচিং লগালে এইটোৱে ফাইদা, আপোনাৰ ঘাঁহ বনটো নহয়। বন্ধুসকল, আৰু এটা কাম কৰিব লাগিব, যে বাৰিষা কালতহে হওক বা আপুনি খৰালি কালতেই হওক, যিটো কালতে আপুনি খেতিটো নকৰক কিয়, ইয়াত মানে আপোনাৰ ফুল আৰু ভেন্দিটোত মানে হেৰি পায়, পোক মাকৰা পায়। এইটো পোক যেতিয়া পোক পতংগ পাই যায়, তেতিয়া কি কৰে, এই ফুলটো নষ্ট কৰি দিয়ে, আপোনাৰ ভেন্দিকেইটাও নষ্ট কৰি দিয়ে। যদি সেইখিনি আপোনাৰ লক্ষ্য ৰাখিব লাগিব। যদি আপোনাৰ খেতিত যদি চাব, যদি পোক পতংগ লাগিছে, লগে লগে আপুনি হেৰি কৰিব লাগিব, কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগিব। আৰু কীটনাশক ঔষধ নিদিলে আপুনি কি হ'ব, ভেন্দিটো আপোনাৰ ফুটা কৰি দিব। এনেকৈ বহুত হেৰি হৈ যায়, চাব ফুল ভেন্দি চব মানে ফুটা হৈ গৈছে। এনেকৈ আপোনালোকে খেতিটো কৰক, বহুত ধুনীয়া হ'ব। খেতি এটা কৰিলে অলপ কষ্ট কৰিবই লাগিব, যিহেতু আপোনাৰ কষ্ট নকৰিলেতো আপোনাৰ ফাইদা নহ'ব। সেইকাৰণে কষ্টটো অলপ কৰিবই লাগিব, যিহেতু খেতিৰ পৰা 2 টকা ইনকাম কৰিব হ'লে আপোনাৰ খেতিটো অলপ ভাল হ'লেহে আপুনি ইনকাম হ'ব। আৰু যদি আপোনাৰ খেতিটো বেয়া হৈ যায়, তেতিয়া আপুনি ইনকাম ইমান ভাল নহয়। বন্ধুসকল, আপোনালোকে এই পদ্ধতিত কৰক। আৰু আমি ক'বলগীয়া বহুত কথা আছিলে, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, আৰু দীঘল হোৱাৰ কাৰণে আমি
বাকীখিনি কথা আলোচনা কৰিব নোৱাৰিলোঁ। বন্ধুসকল, যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক কৰি দিব। আৰু নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে নতুন এটা ভিডিঅ' এৰাৰ লগে লগে আপোনালোকে পাই যায়।